हेलो फ्रेंड्स मैं मौसुमी আজি আপোনালোকৰ মাজত মই পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টোত মই আপোনালোকক এটা নতুন ট্ৰিক্স দেখাব বিচাৰিছোঁ সেইটো হৈছে যে এখন প্লাজোৰ পেন্টৰ পৰা আপোনালোকে কেনেকৈ ব্লাউজ কাটি উলিয়াব পাৰিব হয় আপোনালোকে ঠিকই শুনিছে যে এখন প্লাজো পেন্টৰ পৰা আপোনালোকক আজি মই ব্লাউজ কাটি দেখাম আৰু এই যিখন দেখিছে প্লাজো পেন্ট হয় আৰু এইখন কটনৰ যেটো প্লাজো পেন্ট হেতু হয় সিনথেটিকটো নহব কটনৰ যেটো প্লাজো পেন্ট থাকে হেতুতে আপোনালোকে ব্লাউজটো কাটিং কৰিব পাৰিব গটিকে এতিয়া আমি ব্লাউজ কাটি উলিয়াম এই পেন্টৰ পৰা গটিকে এতিয়া প্ৰথমতে আপোনালোকে দেখিছে একেবাৰে কটনৰ হয় এইখন মাজতে বহুতে পিন্ধি আছিল এনেকুৱা কটনৰ প্লাজো পেন্ট গটিকে এই প্লাজো পেন্টটো মই বেছি ইউজ কৰা নাছিলো এবাৰমান পিন্ধিছিলো ভালে আছে বেছি ইউজ কৰা নাই গটিকে এইখন আজি মই আপোনাক ব্লাউজ বনাই দেখাম তাৰে কাৰণে মই এই তলৰ অংশখিনি কাটি দিম এই তলৰ অংশখিনি মই ইউজ নকৰো কাৰণ এইখিনিত এমব্ৰয়ডাৰী বহুত আছে গটিকে সিলাই কৰিবলৈ অসুবিধা হ'ব হেতুৰ কাৰণে মই ইউজ নকৰো কাটি উলিয়াই দিম তাৰছত মাজৰ যিখিনি অংশ থাকে এইখিনিও কাটি উলিয়াই দিছো এক্সট্ৰা কৰি ললো তাৰছত এই তলৰ অংশখিনি আছাও কাটি আছো এমব্ৰয়ডাৰী থকাখিনি আৰু অলপ ঘন আছে ইয়াতে এইকাৰণে মই ইউজ নকৰো সিলাই কৰোতে অসুবিধা হ'ব হেতু কাৰণে এইখিনি মই এতিয়া দুটা সাইড বেলেগ বেলেগ কৰি লৈছো তাৰছত মাজেদি যিটো সিলাই আছে হেতু মই কাটি ললো কাটি লৈ এই কাপোৰখনিটা মেলি লৈছো চাওক আৰু এই তলৰ যিটো আছে এটো হৈছে কমৰৰ অংশটো এটো যিটো ৰাবাৰ লগোৱা থাকে হেতু হয় এটো কাটি কেনে উলাই দিম পিছত এতিয়া বাৰু থাকক এতিয়া মই আপোনালোকক দুটা সাইড লেফট আৰু ৰাইট দুটা সাইডে পেন্টৰ মই দেখুৱাইছো আপোনালোকক দুটা সাইডে কাটি ললো মাজেদি তাৰছত আপোনালোকক মেলি কেনে দেখুৱাইছো তাৰছত এতিয়া এইখিনি কাপোৰতে আমি গুটেইখিনি ফ্ৰন্ট বেক ব্লাউজৰ ফ্ৰন্ট বেক আৰু হাত দুইখন আমি উলাব লাগিব গটিকে খুব হিচাপত আমি জোখমাখ লৈ কাটিং কৰিব লাগিব কাৰণ এইখিনি কাপোৰতে আমি গুটেইখিনি উলাব লাগিব গটিকে এতিয়া প্ৰথমতে মই ফ্ৰন্ট সাইডটো ৰেডি কৰি লম ফ্ৰন্ট সাইডটো ৰেডি কৰিবৰ কাৰণে এনেকুৱাকৈ কাপোৰটো মই ডাবল ফোল্ড কৰি লৈছো ডাবল ফোল্ড কৰিলে বহুত ইজি হয় জোখমাখিনি কৰোতে এই চাওক ডাবল ফোল্ড মই কৰি লৈছো তাৰছত এটা ডাবল ফোল্ড কৰি এটা মই প্ৰথমতে দৈৰ্ঘ্যৰ মেজাৰমেন্ট লম যেনেকৈ আমি সাধাৰণ লাইনিং কাপোৰৰ মেজাৰমেন্ট লওঁ ঠিক একেই প্ৰসেস হয় মেজাৰমেন্ট লোৱাটো ইয়াতে মই 14.5 লৈছো 14.5 লৈছো দৈৰ্ঘ্যটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে নহলে বা পুৰণা ব্লাউজৰ পৰা জোখ লৈ ল'ব পাৰে তাৰছত এটা কান্ধৰ মেজাৰমেন্ট একে হ'ব 2.5 আৰু 5.5 গটিকে দুটা মেজাৰমেন্ট মই কৰি লৈছো তাৰ পিছত এটো হলে আমি আৰু মেজাৰমেন্ট কৰিবলৈ আৰ্ম হলৰ একে গুটেইখিনি একে প্ৰসেস হয় আপোনালোকৰ যেটো চেষ্টৰ সাইজ হয় সেই চেষ্টৰ সাইজ অনুসৰি আপোনালোকে নিজৰ মেজাৰমেন্ট বিলাক নিজে কৰি ল'ব পাৰিব আৰু যদি কাৰোবাৰ কিবা অসুবিধা আছে মেজাৰমেন্টটো ল'ব পৰা নাই তেনেহলে মোৰ অলৰেডি বহুত ভিডিও আছে মই স্ক্ৰিনত দেখুৱাই দিছো এনেকুৱাকৈ আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব সো গুটেইখিনি মেজাৰমেন্ট লোৱা হৈ গল আৰু এই যেটো মই মানে ব্লাউজৰ জোখমাখ লৈছো এটো 34 সাইজৰ হয় হেতু কাৰণে মই ইয়াতে লম 8.5 আৰু এক্সট্ৰা 1 ইঞ্চি লম কাপোৰ বেছি নাই হেতু কাৰণে মই 1 ইঞ্চি লৈছো গটিকে যাৰ যেনেকুৱাকৈ সুবিধা হয় সেইমতে আপোনালোকে লৈ ল'ব তাৰছত এই চাওক গুটেইখিনি মই মাৰ্জিন টানি ললো তাৰছত ইফালে দুটা সাইডতে আৰ্ম হোল আৰু ফ্ৰন্ট সাইডত নেকৰ শেপটো দিয়া নাই গটিকে শেপটো দিব লাগিব তাৰ কাৰণে হাতৰ ফালে 1.5 ইঞ্চি আৰু ফ্ৰন্টৰ ফালে 1/2 ইঞ্চি শেপ দিবৰ কাৰণে মই বঢ়াই লৈছো শেপটো মই এটা দি দিছো দুটা সাইডতে দি দিম দি উঠি তাৰপিছত ভিতৰৰ যেটো মেজাৰমেন্ট চেষ্টৰ কাৰণে হেতু ল'ব লাগিব আৰু এই যিখন ব্লাউজৰ ফ্ৰন্ট সাইড যেটো মই মেজাৰমেন্ট কৰি আছো হেতু কিন্তু কাটৰি ব্লাউজ নবনাও মই কাৰণ কাটৰি ব্লাউজ বনাবৰ কাৰণে কাপোৰ আৰু বেছি লাগিব কাটৰিৰ কাৰণে আকৌ এক্সট্ৰা কাপোৰ লাগিব গটিকে এইখিনি কাপোৰতে যেহেতু আমি মিলাব লাগিব হেতু কাৰণে মই ব্ৰা কাট নবনাও এটো মই বনাম সিংগল নহয় যেটো সাধাৰণ ব্লাউজ বুলি কয় হেতু মেজাৰমেন্টটো কৰিম সো হেতুৰ কাৰণে মই পঠালিকে যত ফোল্ড কৰিছো তাৰে পৰা 3 ইঞ্চি আৰু ওপৰৰ ফালে 4 ইঞ্চি মই বঢ়াই দিছো তাৰছত আকৌ ওপৰৰ ফালে আৰু এটা দাগ লৈছো 4 ইঞ্চি তাৰছত এইফালে মই বঢ়াই ললো 3.5 ইঞ্চি এটা 3.5 ইঞ্চি বঢ়াই ললো আৰু এইফালৰ পৰা মই ললো 4 ইঞ্চি এইফালে 4 ইঞ্চি লৈছো সো এইফালৰ পৰা মই সিধাকে মাৰ্জিন টানি ললো যেটো 4 টাক্স ব্লাউজ বুলি কয় হেতু মেজাৰমেন্ট লৈ আছো আৰু এইফালৰ পৰা মই 4 ইঞ্চি তলৰ ফালে বঢ়াই দিছো আৰু এনেকৈ মাৰ্জিনটো টানি লৈছো হাতেদি টানিছো যেহেতু এনে সিলাই কৰিব লাগিব আৰু সিলাইটো বেছি ল'ব নালাগে কাপোৰ অলপ ল'লে হ'ব সো এনেকৈ লৈ ল'ব চাওক এতিয়া মই কাটিংটো কৰিম সো কাটিংটো মই কৰি দেখুৱাই দিছো মাজৰখিনি আৰু কাটিব নালাগে মাজৰখিনি সিলাই কৰিলে আমাৰ হৈ যাব দুটা সাইডতে এই চাওক আৰু এইখিনি অকনমান এক্সট্ৰা আছে এইখিনি কাটি উলিয়াই দিম আৰু এইখিনি মানে
অলপ চিলাইও পৰা আছে, সেইকাৰণে কাটি উলিয়াই দিছোঁ মই। আৰু এইখিনি হৈছে আৰ্মহোলৰ অংশটো, আৰু এইফালে ফ্ৰণ্ট ছাইডটো কাটি উলিয়াই দিম এইখিনি। গতিকে আমাৰ এইখিনি ৰেডি হৈ গ'ল। চেষ্টৰ অংশখিনি আমাৰ লেফ্ট আৰু ৰাইট দুটা চাইড ৰেডি হৈ গ'ল। এতিয়া আমি পিঠিৰ কাৰণে মেজাৰমেণ্ট ল'ম। পিঠিৰ কাৰণেও সেই একেই প্ৰচেছ, আপোনালোকে যেনেকৈ লৈছিলে ফ্ৰণ্ট ছাইডৰ দৈৰ্ঘ্য, আৰ্মহোল, শ্ব'ল্ডাৰ যেনেকৈ যি চাইজ হিচাপত লৈছিলে সেইমতে ল'ব লাগিব, একো চেঞ্জ নহয়, চব একেই থাকিব। কেৱল পিঠিটো যদি বেছি পিঠি উঠা দিয়ে, মই ইয়াতে 10 দিছোঁ, আপোনালোকক কিমান লাগে সেইমতে দিব। 6ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, 6ৰ পৰা মিডিয়াম হয়। আৰু মই ৰাউণ্ড নেকেই দিছোঁ, মানে ৰাউণ্ড গোল দিছোঁ, সেইকাৰণে মই কাটি ল'লোঁ। এইখিনি আৰু ইমান দেখাই থকা নাই, একেই হয় মেজাৰমেণ্টখিনি। তাৰপিছত এইখিনি কাপোৰ বাচি গৈছিলে, এইটো হাতৰ কাৰণে ৰাখিছোঁ। আৰু ইয়াতে মই হাতৰ এটা মেজাৰমেণ্ট দেখুৱাই দিম, সেইমতে আপোনালোকে অইন এখন হাতৰ কাৰণেও সেই একে প্ৰচেছতে কাটিংটো কৰি ল'ব। কাপোৰটো ডাবল ফ'ল্ড কৰি লৈছোঁ, আৰু দৈৰ্ঘ্যটো ইয়াতে মই লৈছোঁ 11। আৰু এই যিখন হাত হ'ব, এই হাতখন কোৱাৰ্টাৰ হাত হ'ব। মই চুটি হাত হ'ব বুলি ভাবিছিলোঁ, কিন্তু কাপোৰখন যিহেতু মিলিছে, গতিকে অকণমান দীঘলে কৰি দিম, আৰু দীঘল কৰি উঠিয়াতে কোৱাৰ্টাৰ কৰিম। ওপৰৰ পৰা মই 2 ইঞ্চি তলৰ ফালে দাগ দিছোঁ। আৰু এইফালে এতিয়া হাতৰ যিটো কাফ থাকে, কাফৰ কাৰণে মই মেজাৰমেণ্ট লৈছোঁ 4.5, আৰু ইয়াৰে পৰা মই বঢ়াই দিছোঁ 1 ইঞ্চি। এতিয়া এই দুটা ইয়াৰে পৰা 1 ইঞ্চি বঢ়াই দিছোঁ। এইফালৰ পৰা এইটো মিলাব লাগিব, আৰু এইফালৰ পৰা এইটো। গতিকে মাৰ্জিনটো মই টানি ল'ম, মাৰ্জিনটো টানি লৈছোঁ, আৰু ওপৰৰ পৰা ইয়াতে মই শ্বেপ দি লৈছোঁ। এইটো ফ্ৰণ্ট ছাইডৰ কাৰণে শ্বেপ দিছোঁ, আৰু বেক ছাইডৰ কাৰণে অকণমান বেছিকৈ ৰাখিব লাগিব কাপোৰটো। চিলাই কৰোঁতে এইটো যিসকলে মানে চাই আছে মোৰ ভিডিঅ'বিলাক কাটিঙৰ, যিহেতু অলপ নলেজ হৈছে, তেওঁলোকে গম পাব। নতুনসকলৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে, কিন্তু আপোনালোকে চাই থাকিলে, প্ৰেক্টিছ কৰি থাকিলে আহি যাব। তাৰপিছত এতিয়া মই ইয়াতে কাটিংটো কৰি ল'লোঁ হাতৰ, আৰু এইখন ফ্ৰণ্ট ছাইডটো অকণমান শ্বেপ দি কাটি ল'লোঁ। গতিকে আমাৰ হাতটো ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক গোটেইখিনি একেলগে ছেটটো দেখাই আছোঁ। এইটো হৈছে ফ্ৰণ্ট ছাইড, বেক ছাইড আৰু হাত, গোটেইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া কেৱল চিলাবলৈহে বাকী। চিলাৰ ভিডিঅ'টো মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। আপোনালোকক জাষ্ট আজি কাটিংটো দেখুৱাই দিছোঁ, আৰু ইমান ধুনীয়াকৈ হৈছে, মানে আপোনালোকে বিশ্বাসেই নকৰিব। এইটো যে প্লাজো পেণ্টৰ পৰা কাটি কেনে যে ব্লাউজ চিলাইছে, কোনোৱে বিশ্বাস নকৰিব। গতিকে যেতিয়া ব্লাউজৰ ফিনিচিং হ'ব ন, ফিনিচিং হ'লেও আপোনালোকে মানে আচৰিত পাব যে ইমান ধুনীয়াকৈ মানে প্লাজো পেণ্টৰ পৰাও যে ব্লাউজ ধুনীয়াকৈ এনেকৈ চিলাই কৰি উলিয়াব পাৰি। গতিকে চিলাইৰ ভিডিঅ'টো নিশ্চয় চাব, তাতে কেনেকৈ ফিনিচিং হৈছে তাতে ধুনীয়াকৈ গম পাই যাব। গতিকে আজিলৈ ইমানে, ধন্যবাদ।